কৰি বানে আচলতে এক তাণ্ডৱ লীলা চলাইছিলে, ৰাজপথত থাকিব লগা হৈছে, কি ক'ব এই ক্ষেত্ৰত? উজনিৰ শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাত প্ৰলয়ংকৰী বানপানীয়ে ভয়াৱহ ক্ষতি সাধন কৰিছে। আমি এই বানপানীৰ বিভীষিকাৰ মাজতো মানুহৰ মানৱীয় গুণ, মানৱীয় প্ৰমূল্যবোধ দেখা পাইছোঁ। অসমৰ বিভিন্ন প্ৰান্তৰ লগতে ভাৰতবৰ্ষৰ ভিন্ন প্ৰান্তৰ পৰা, বিশ্বৰ ভিন্ন প্ৰান্তৰ পৰা ইয়ালৈ দুৰ্গত লোকলৈ সঁহাৰি মানুহে আগবঢ়াইছে, সহযোগিতা আগবঢ়াইছে, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। কিন্তু তাৰ লগে লগে এই যি সমস্যা আমাৰ সন্মুখলৈ আহিছে, এই সমস্যাৰে সৈতে যুঁজিব পৰাকৈ চৰকাৰ প্ৰশাসন যে পৰ্যাপ্ত সা সুবিধাৰে সৈতে সংযুক্ত হৈ থকা নাই, সেই কথাটো উপলব্ধি হৈছে। আমি চৰকাৰলৈ দাবী উত্থাপন কৰি আহিছোঁ যে এই গোটেই ব্যৱস্থাপনাটো খুব সঠিকভাৱে, সুন্দৰভাৱে আগবঢ়াই নিব লাগিব। আমাৰ যি সময়ত আমাৰ দুৰ্যোগ আহিছিল, সেই দুৰ্যোগৰ সময়ত আমি দেখা পাইছিলোঁ যে আমাৰ উদ্ধাৰকাৰী অভিযান চলাবৰ কাৰণে দলৰ অভাৱ, নাৱৰ অভাৱ। যেতিয়া উত্তৰাখণ্ডত ডাৱৰ বিস্ফোৰণ হৈছিল, তেতিয়া কিন্তু ভাৰতবৰ্ষৰ ভিন্ন প্ৰান্তৰ পৰা 1000খন নাও আনি তাত উদ্ধাৰ অভিযান চলিছিল। কিন্তু এ ফৰ আছাম বুলি কোৱা মুখ্যমন্ত্ৰী বা প্ৰধানমন্ত্ৰী ডাঙৰীয়া সকলো সময়তে এ ফৰ আছাম বুলি কয়। কিন্তু এইখিনি বিপদৰ সময়ত তেখেত ইয়ালৈ অহা নাই। তেওঁলোকে ফেচবুকত এটা পোষ্ট দি বা ফোন কৰি খবৰ এটা লৈ পেলাই তেওঁলোকে দায়িত্ব সামৰিব খুজিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী ডাঙৰীয়াও এই ক্ষেত্ৰত ইয়ালৈ অহা নাই, যি সময়ত বিজেপি দলে সকলো সময়তে প্ৰচাৰ চলাই থাকে যে এইগৰাকী প্ৰধানমন্ত্ৰী অসম আৰু উত্তৰ পূব ভ্ৰমণ কৰা আটাইতকৈ বেছিকৈ ভ্ৰমণ কৰা প্ৰধানমন্ত্ৰী। কিন্তু এই বিপদৰ সময়খিনিত আমি এ ফৰ আছাম নহয়, আমি এ ফৰ এলন নিচিনাকৈ বিবেচনা কৰিবলৈ বাধ্য হৈছোঁ। আমি আশা কৰিম যে কেন্দ্ৰ চৰকাৰে এটা বিশেষ পেকেজ আমাৰ এই 3খন জিলাৰ বাবে ঘোষণা কৰিব, যাতে বিধ্বস্ত মানুহবিলাকক আমি সকলো ক্ষেত্ৰত সহযোগিতা দিব পৰাকৈ আমি মানুহখিনিয়ে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত এতিয়া সাহায্য পাই আছে, ৰিলিফ পাই আছে। ৰিলিফ যেতিয়া বন্ধ হৈ যাব, নতুনকৈ এখন ঘৰ আৰম্ভ কৰিবৰ কাৰণে মানুহক যিখিনি প্ৰয়োজন, সেই ন্যূনতম সমলকেইটা গোটাই মানুহে ঘৰটোত সোমাব পৰা ব্যৱস্থা কৰিবৰ কাৰণে চৰকাৰলৈ আমি বিশেষ পেকেজৰ দাবী উত্থাপন কৰিছোঁ। অসম চৰকাৰে 15,000 টকাৰ যিটো এককালীন সাহায্য দিছে, এই সাহায্যৰে মানুহৰ একো নহ'ব, আৰু অধিক সাহায্য দিয়াৰ প্ৰয়োজনীয়তা আছে। তাৰ লগে লগে এনেকুৱা ধৰণৰ দুৰ্যোগ যদি পুনৰাই আহে, এনেকুৱা দুৰ্যোগৰ সৈতে যুঁজিব পৰাকৈ আমি সক্ষম হৈ থাকিব পাৰিব লাগিব। এতিয়া সকলো মানুহে সহায় কৰিছে। যদি এই 3খন জিলাত দুৰ্যোগ নহয়, কেইবাখনো জিলাত 10-12খন জিলাত হ'লহেঁতেন, তেতিয়া কিন্তু মানুহে আজিলৈকে সাহায্য বা পুনৰুদ্ধাৰ অভিযানৰ ক্ষেত্ৰত মানুহ বিৰাট বিপদত পৰিলেহেঁতেন। এতিয়া যিমান মৃতকৰ সংখ্যা হৈছে, ইয়াতকৈ বহু হাজাৰ গুণ অধিক মৃতকৰ সংখ্যা হ'ল। সেইকাৰণে এই গোটেই বিষয়বোৰ চৰকাৰে নিজৰ আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰত কৰিব লগা কামবোৰ কৰিবৰ কাৰণে আমি চৰকাৰলৈ দাবী উত্থাপন কৰিছোঁ। আমি আশা কৰিম যে চৰকাৰে এই বিষয়বিলাক, ইয়াৰ যিটো জীয়া উপলব্ধি, বানত পকপকাই থকা মানুহৰ এতিয়াও মানুহে গৰুৱে, ছাগলীয়ে, হাঁহে, কুকুৰাই একেলগে বসবাস কৰিব লগা হোৱা পৰিৱেশখিনি তেওঁলোকে জীয়া উপলব্ধিটো ল'ব। কেন্দ্ৰ চৰকাৰৰ প্ৰতিনিধি দল আহিলে নহ'ব, মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া, গৃহমন্ত্ৰী ডাঙৰীয়ালৈ আহক আৰু তেওঁলোকে ইয়াৰ জীয়া উপলব্ধিটো লৈ যাওক, আমালৈ বিশেষ পেকেজ দিয়ক। আৰু ৰাজ্য চৰকাৰেও এই গোটেই বিষয়টোত সকলো মানুহক সকাহ দিব পৰাকৈ বিশেষ পেকেজৰ ব্যৱস্থা কৰিবৰ কাৰণে দাবী উত্থাপন কৰিছোঁ। ছাত্ৰ ছাত্ৰীসকলৰ সুৰক্ষিত শৈক্ষিক ভৱিষ্যতৰ দিশটো নিশ্চিত কৰিবৰ কাৰণে আমি চৰকাৰলৈ দাবী উত্থাপন কৰিছোঁ। এটা আৰু শেষত আপোনাক প্ৰশ্ন কৰিম, কাৰণ কিয় এতিয়া বদৰুদ্দিন আজমল ডাঙৰীয়া আচলতে যিহেতু উজনি অসমলৈ আহিছে, তেওঁ নিজৰ গাঁঠিৰ ধন ভাঙি কেনে প্ৰায় 2 কোটি টকা খৰচ কৰিছে, কিন্তু এইটো লৈ এতিয়া বিতৰ্ক এটা সৃষ্টি হৈছে অসমত। সেই বিষয়ত কিবা ক'ব নেকি আপুনি? এইখিনি সময় মানুহে মানুহৰ বাবে ভবাৰ সময়। বদৰুদ্দিন আজমল ডাঙৰীয়াই সহায়ৰ হাত আগবঢ়াইছে, তেখেতলৈ আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। যিখিনি কাম এইখিনি সময়ত প্ৰত্যেকগৰাকী মানুহ, বদৰুদ্দিন আজমল কোন হয় এতিয়া বাদ দিয়ক, বদৰুদ্দিন আজমল ডাঙৰীয়াৰ নেতৃত্বত ইয়াত মানুহৰ উন্নয়নৰ কাৰণে কাম হৈছে। এতিয়া মানুহে মানুহৰ কাৰণে চিন্তা কৰিছে। এইখিনি সময়ত ৰাজনীতি হ'ব নালাগে। আমিও এইকেইটা দিনত বিভিন্ন জনৰ লগত কথা বতৰা পাতিব লগা হৈছে, একেলগে থাকিব লগা হৈছে, কাম কৰিব লগা হৈছে। কিন্তু বিভিন্ন ক্ষেত্ৰত আমি নিয়োজিত হৈ থকা মানুহ। আমি সদৌ অসম ছাত্ৰ সন্থাই বিচাৰোঁ যে অসমৰ প্ৰতিগৰাকী মানুহ এই সময়ত দুৰ্গত যিসকল লোক আছে, সেই দুৰ্গত লোকৰ সহায় হিচাপে থিয় হওক। আৰু এইখিনি সময়ত আমি সকলোৱে একেলগে থাকি আহিব লগা সময়ত এই যিখিনি মানুহে নিজৰ সংসাৰ চলাই আছিল, জীৱনৰ জীৱিকা সম্বল চব শেষ হৈ গৈছে। কোনোবাই মৎস্য উৎপাদন কৰি চলি আছিল, কোনোবাই হাঁহ গাহৰি পালন কৰি পেলাই চলি আছিল, গৰু ম'হ তেওঁলোকে উপাৰ্জনৰ এটা সম্বল হিচাপে লৈ চলি আছিল। এই সকলোবোৰ নোহোৱা হৈ গ'ল। এতিয়া এই মানুহখিনিক আমি কেনেকৈ সংস্থাপিত কৰিম? এই ৰিলিফৰ পৰৱৰ্তী পৰ্যায়তো মানুহবোৰৰ ঘৰবোৰ চলি থাকিব লাগিব। সেই বিষয়বোৰ কেনেকৈ আগবাঢ়ি যাব, সেই কথা বতৰাবোৰ আমি পাতিবৰ কাৰণে, সেই কথা বতৰাবোৰ বিবেচনা কৰিবৰ কাৰণে চৰকাৰলৈ পুনৰবাৰ দাবী উত্থাপন কৰিছোঁ। হয়, মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। এয়া আছিল সমীৰণ ফুকন, আচলতে সকলোৰে চিনাকি মুখ। আচলতে তেওঁ সুন্দৰ মন্তব্য এটা আগবঢ়াইছে, আৰু এই ক্ষেত্ৰত যথেষ্টখিনি যিহেতু বানপীড়িত লোকৰ ওচৰত আচলতে যিহেতু সহায়ৰ হাত আগবঢ়াইছে সকলোৱে, এই ক্ষেত্ৰত ধন্যবাদ জ্ঞাপন কৰোঁ। আৰু যিহেতু মই এতিয়া উপস্থিত আছোঁ ঐতিহাসিক শিৱসাগৰত, আৰু এই ক্ষেত্ৰত কিন্তু এক সুন্দৰ মন্তব্য তেওঁ আগবঢ়াইছে, আৰু বহু লোকে আচলতে এই ক্ষেত্ৰত কিন্তু আগবাঢ়ি হাত সহায় কৰিবলৈ, আৰু সেই সকলকো মই আচলতে ধন্যবাদ জ্ঞাপন কৰিছোঁ।